Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ লগত কেইটামান বেছিকৈ কুৱেশ্যন লৈ আনিছোঁ, গতিকে আজি ভিডিঅ'টো অলপ দীঘল হ'ব। ভিডিঅ'টো ভালদৰে চাব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আগন্তুক আৰু বহুত কুৱেশ্যন বাকী আছে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বাকী আছে, সকলোখিনি আনি আছোঁ আৰু আপোনালোকৰ হাতত একদম সময় কম আছে। এক্সাম আহি আছে ছেপ্টেম্বৰত, গতিকে আপোনালোকে সকলোৱে জানে সময় একদমেই কম আছে, গতিকে এইকেইদিন ৰেগুলাৰ আমি ভিডিঅ' আপলোড কৰাৰ চেষ্টা কৰিম। আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। ভিডিঅ'টো ভালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ নিচিনা সকলো ষ্টুডেণ্টে আমাৰ ভিডিঅ'বোৰ পায় আৰু সকলোৱে যাতে শিকি কেনে ভালদৰে ADR-ত পাছ কৰি আহিব পাৰে। গতিকে ভিডিঅ'টো ভালে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ব'লো আজি প্ৰথমটো কুৱেশ্যন আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য বুক ৰিটেন বাই জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুৱে লিখা বুকখনৰ নাম কি আছিলে? অপশ্যন কেইটা হৈছে পাৰ্ট টু ইণ্ডিপেণ্ডেন্স, দ্য ডিছকভাৰী অফ ইণ্ডিয়া, জাৰ্নি অফ নন ভায়লেন্স, ইণ্ডিয়া এণ্ড দ্য হিষ্টৰী। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ নম্বৰ বি, দ্য ডিছকভাৰী অফ ইণ্ডিয়া। জৱাহৰলাল নেহৰুৱে লিখা বুকখনৰ নাম কি আছিলে? দ্য ডিছকভাৰী অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটো হৈছে বিটুইন হুম ৱাজ দ্য ফাৰ্ষ্ট বেটেল অফ তৰাইন ফাউট। তৰাইনৰ যুদ্ধ ফাৰ্ষ্ট কাৰ লগত হৈছিলে, প্ৰথমে কাৰ লগত হৈছিলে? অপশ্যন হৈছে বিটুইন আকবৰ এণ্ড ৰাণা চাংমা, বিটুইন বাবৰ এণ্ড ইব্ৰাহিম লোধি, বিটুইন মহম্মদ ঘোৰী এণ্ড পৃথ্বীৰাজ চৌহান, বিটুইন বাবৰ এণ্ড ৰাণা চাংগা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ নম্বৰ চি, বিটুইন মহম্মদ ঘোৰী এণ্ড পৃথ্বীৰাজ চৌহান। এই দুটাৰ মাজত ফাৰ্ষ্ট তৰাইনৰ যুদ্ধ হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৰেড ক্লিফ লাইন ইজ লোকেটেড ইন হুইচ মিডল অফ দ্য কাউণ্ট্ৰি। ৰেড ক্লিফ লাইনটো কোনটো কাউণ্ট্ৰিৰ মিডলত আছে? তো ইয়াৰে অপশ্যনকেইটা হৈছে বিটুইন চাইনা এণ্ড পাকিস্তান, বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান, বিটুইন আফগানিস্তান এণ্ড পাকিস্তান, বিটুইন বাংলাদেশ এণ্ড পাকিস্তান। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বিটুইন নম্বৰ বি, বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। আপোনালোকে এই কুৱেশ্যনটো এটা মই ইজি ট্ৰিক দিওঁ, এই কুৱেশ্যনটো মনত ৰাখিব, একদম ইজি, আপোনালোকে ভাবি ল'ব পাৰিব। ট্ৰিকটো হৈছে যে আপোনালোকে মনটোত ভাবি ল'ব যে ইণ্ডিয়া আৰু পাকিস্তান এই দুখন কাউণ্ট্ৰিৰ মাজত এটা লাইন আছে, যেনেকুৱা বৰ্ডাৰ লাইন সেনেকুৱা ধৰণৰ এটা লাইন আছে। সেই লাইনটোক ৰেড ক্লিফ লাইন বুলি কোৱা হয়। আৰু এই ৰেড ক্লিফ লাইনটো কাৰ দুটাৰ মাজত আছে? ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত আছে। এনেকুৱা ধৰণে আপোনালোকে মনত ভাবি ল'ব, তেতিয়া আপোনালোকৰ ইজি হ'ব বস্তুটো, যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত এটা লাইন আছে, লাইনডালক কোৱা হয় ৰেড ক্লিফ লাইন। নেক্সট কুৱেশ্যন হৈছে হু ষ্টাৰ্টেড দ্য খিলাফ মুভমেণ্ট। খিলাফা আন্দোলন কোনে কৰিছিলে? মুহাম্মদ আলী জিন্নাহ, ডক্টৰ জাকিৰ হুছেইন, ফখৰুদ্দিন আলী আহমেদ আৰু আলী বন্ধু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ নম্বৰ ডি, আলী বন্ধু। নেক্সট কুৱেশ্যন হৈছে দ্য MC মোহন লাইন ইজ লোকেটেড ইন দ্য মিডল অফ হুইচ কাউণ্ট্ৰি। MC মোহন লাইন কোনটো কাউণ্ট্ৰিৰ মাজত আছে? বিটুইন ইণ্ডিয়া এণ্ড চাইনা, বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান, বিটুইন বাংলাদেশ এণ্ড চাইনা, বিটুইন পাকিস্তান এণ্ড চাইনা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বিটুইন ইণ্ডিয়া এণ্ড চাইনা। আপোনালোকে মই যেনেকুৱা আগৰ কুৱেশ্যনটো ক'লোঁ ৰেড ক্লিফ লাইনৰ কথাটো, এইটো কুৱেশ্যনৰ লগতো একেলগে জড়িত হৈ আছে। এই কুৱেশ্যনটো আপোনালোকে এনেকুৱা ধৰণৰ মনত ৰাখিব যে ইণ্ডিয়া আৰু চাইনা দুখন দেশৰ মাজত এটা লাইন আছে, বৰ্ডাৰ লাইন, সেই লাইনটোক কোৱা হয় MC মোহন। এনেকুৱা ধৰণে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ ৰাণী লক্ষ্মীবাই ডেম লোকেটেড। ৰাণী লক্ষ্মীবাই ডেমটো ক'ত অৱস্থিত? অপশ্যনকেইটা হৈছে বেটুৱা ৰিভাৰ, কেন ৰিভাৰ, গংগা ৰিভাৰ, যমুনা ৰিভাৰ। তো ইয়াৰে আপোনাৰ চাৰিটা অপশ্যনৰ ভিতৰত আপোনাৰ অপশ্যন এটো হ'ল শুদ্ধ উত্তৰ, বেটুৱা ৰিভাৰ। ৰাণী লক্ষ্মীবাই ডেমটো হ'ব, মনত ৰাখিব, ৰাণী লক্ষ্মীবাই ডেমটো আছে বেটুৱা ৰিভাৰ। নেক্সট ইন হুইচ ষ্টেটছ ইজ দ্য উমিয়াম লেক লোকেটেড। উমিয়াম লেক ক'ত আছে? মনত ৰাখিব, চাৰিটা অপশ্যন আছে আপোনাৰ। প্ৰথমে মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়। আপোনালোকে মনত ৰাখিব উমিয়াম লেকটো আছে মেঘালয়ত আছে। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব নম্বৰ ডি, মেঘালয়া। নেক্সট ডাফলা এণ্ড চিংপু ট্ৰাইবছ আৰ ফাউণ্ড ইন হুইচ ষ্টেট। অপশ্যন হৈছে অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, হিমালয় প্ৰদেশ, অৰুণাচল প্ৰদেশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ নম্বৰ ডি, অৰুণাচল প্ৰদেশ। আপোনালোকে মনত ৰাখিব ডাফলা এণ্ড চিংপো ট্ৰাইবেলবিলাকে ক'ত থাকে, ক'ত পোৱা যায়? ডাফলা আৰু চিংপো ট্ৰাইবেলবিলাক অৰুণাচল প্ৰদেশত পোৱা যায়। নেক্সট কুৱেশ্যন হৈছে পালঘাট পাছ কানেক্টছ হুইচ টু অফ দ্য ফলোয়িং ষ্টেটছ। পালঘাট পাছ কানেক্ট কোন দুটা ষ্টেটক পালঘাট পাছে কানেক্ট কৰে? তো ইয়াৰে অপশ্যনকেইটা হৈছে কেৰেলা, তামিলনাডু, কৰ্ণাটকা, তামিলনাডু, মধ্যপ্ৰদেশ, হিমালয় প্ৰদেশ আৰু কৰ্ণাটকা, কেৰেলা। তো ইয়াৰে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কেৰেলা, তামিলনাডু। কেৰেলা, তামিলনাডু দুখন ষ্টেটৰ মাজত কানেক্ট কৰি আছে, আপোনাৰ পালঘাট পাছে কানেক্ট কৰি আছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰেঞ্জ ইজ অলছ' ন'ন এজ লোৱাৰ হিমালয়াছ। লোৱাৰ হিমালয়াছ বুলি কোনটো ৰেঞ্জক জনা যায়? অপশ্যনকেইটা হৈছে হিমালয়া, কাৰাকোৰাম ৰেঞ্জ, পীৰ পাঞ্জাল ৰেঞ্জ আৰু ভিন্ধ্যাচল ৰেঞ্জ, ভিন্ধ্যাচল। তো এইকেইটা অপশ্যনৰ ভিতৰত আপোনালোকৰ অপশ্যনটো কোনটো শুদ্ধ হ'ব? অপশ্যন চিটো আপোনালোকৰ শুদ্ধ হ'ব, পীৰ পাঞ্জাল ৰেঞ্জ। এই অপশ্যনটো আপোনাৰ শুদ্ধ হ'ব, মনত ৰাখিব।
পীৰ পাঞ্জাল ৰেঞ্জক লোৱাৰ হিমালয় বুলি কোৱা হয়, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য হায়েষ্ট ইণ্ডিয়ান পিক। হায়েষ্ট ইণ্ডিয়ান পিকটো কোনটো হয়? অপশ্যন কেইটা হৈছে কাঞ্চনজুংগা, নন্দা দেৱী, K10, কামেট। তো ইয়াৰে চাৰিটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাঞ্চনজুংগা। নেক্সট কুৱেশ্যন হৈছে ইন হুইচ কাউণ্ট্ৰি ইজ দ্য গোবি ডিজাৰ্ট লোকেটেড। গোবি ডিজাৰ্ট কোনটো কাউণ্ট্ৰিত আছে? অপশ্যন হৈছে চাউথ আফ্ৰিকা, অষ্ট্ৰেলিয়া, মংগোলিয়া আৰু শ্ৰীলংকা। আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নম্বৰ চি মংগোলিয়া। মংগোলিয়াত গোবি ডিজাৰ্ট লোকেটেড আছে, গোবি ডিজাৰ্ট অৱস্থিত আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ ন'ন এজ দ্য মেনচেষ্টাৰ অফ দ্য ইষ্ট। তো ইয়াৰে চাৰিটা অপশ্যন আছে। অপশ্যনকেইটা হৈছে টকিঅ', চেংঘাই, অচাকা, ইভানেভো। তো ইয়াৰে ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব মেনচেষ্টাৰ অফ দ্য ইষ্ট বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ হ'ব নম্বৰ চি অচাকা। নেক্সট কুৱেশ্যন হৈছে হুইচ টু কাউণ্ট্ৰিজ আৰ ছেপাৰেটেড বাই দ্য পাৰ্ক ষ্ট্ৰেইট। তো পাৰ্ক ষ্ট্ৰেইট মানে ইয়াৰ অৰ্থটো আপোনালোকে বুজি লওক। পাৰ্ক ষ্ট্ৰেইট হ'ল এটা জলদ্বীপৰ নাম হয়। তো জলদ্বীপটো আপোনালোকৰ কি হয়, আপোনালোকক মই এই ফটোত দেখাইছোঁ ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত অলপ জলদ্বীপ আছে। তো সেই পানীখিনিক পাৰ্ক ষ্ট্ৰেইট বুলি কোৱা হয়। তো আপোনালোকে এনেকুৱা ধৰণে মনত ৰাখিব যে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত যিখিনি পানী আছে সেইখিনি পানীক পাৰ্ক ষ্ট্ৰেইট বুলি কোৱা হয়, আৰু এই পাৰ্ক ষ্ট্ৰেইট কাৰ মাজত আছে? ইণ্ডিয়া আৰু শ্ৰীলংকা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইণ্ডিয়া এণ্ড শ্ৰীলংকা। নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হায়েষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড। হায়েষ্ট ৱাটাৰফলৰ আপোনাৰ নামটো সুধিছে, নেম। তো ইয়াৰে নামকেইটা অপশ্যন হৈছে বয়োমা, ষ্টেনলি, এঞ্জেল, নিয়াগাৰা। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এঞ্জেল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড। ডাঙৰ ফ্ৰেছ ৱাটাৰৰ যিটো মিঠা পানীৰ হ্ৰদ হয় সেইটো নাম কি? ৱৰ্ল্ডৰ মিঠা পানীৰ হ্ৰদটোৰ নাম কি হয়? অপশ্যনকেইটা হৈছে ভিক্টৰিয়া, ছুপেৰিয়ৰ, বাইকাল, মাইচিগেন। তো ইয়াৰে আপোনাৰ চাৰিটাৰ ভিতৰত আপোনাৰ অপশ্যন শুদ্ধ উত্তৰটো হ'ব নম্বৰ বি ছুপেৰিয়ৰ। ছুপেৰিয়ৰটো হৈছে মিঠা পানীৰ হ্ৰদ, ৱৰ্ল্ডৰ মিঠা পানীৰ হ্ৰদ। ইয়াৰ নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য নেশ্যনেল ফেষ্টিভেল অফ কেৰেলা। কেৰেলাৰ নেশ্যনেল ফেষ্টিভেল কি হয়? এইটো মই জানো বহুতসকলে জানে, যোনে জানে তেওঁলোকে কমেণ্টত এইটো মোক জনাব যে কেৰেলাৰ নেশ্যনেল ফেষ্টিভেল কি। আপোনাৰ গুগল চাৰ্চ নকৰিব, যোনে জানে তেওঁলোকে জনাব কমেণ্টত। তো অপশ্যনকেইটা হৈছে ওনাম, পংগাল, উগাদি আৰু পুৰাম। তো ইয়াৰে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওনাম। এইটো অতি সহজ হয়, ওনামটো কেৰেলাৰ নেশ্যনেল ফেষ্টিভেল হয়। যিসকলে নিজে জানে তেওঁলোকে কমেণ্টত মোক জনাব। নেক্সট কুৱেশ্যন হৈছে মোহিনীঅট্টম ইজ দ্য ক্লাছিকেল ডান্স অফ দ্য হুইচ ষ্টেট। মোহিনীঅট্টম কোনটো ষ্টেটৰ ক্লাছিকেল ডান্স হয়? কোনটো ৰাজ্যৰ ক্লাছিকেল ডান্স হয়? অপশ্যন কেৰেলা, তামিলনাডু, ৱেষ্ট বেংগল। ইয়াৰে ভিতৰত কোনটো অপশ্যন হ'ব? মোহিনীঅট্টম আপোনাৰ মনত ৰাখিব, মোহিনীঅট্টম ক্লাছিকেল ডান্স হয়, কিন্তু ক'ৰ ৰাজ্যৰ হয়? কেৰেলা ৰাজ্যৰ হয়, এইটো মনত ৰাখিব। অপশ্যন ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কেৰেলা। নেক্সট হৈছে হুইচ কাউণ্ট্ৰি ইজ কল্ড লেণ্ড অফ দ্য থাণ্ডাৰ ড্ৰেগন। তো ইয়াৰে কৈছে কি যে কোনটো দেশক থাণ্ডাৰ ড্ৰেগন বুলি কোৱা হয়? অপশ্যন দিল্লী, মুম্বাই, নেপাল, ভূটান। মনত ৰাখিব থাণ্ডাৰ ড্ৰেগন বুলি কাক কোৱা হয়? ভূটানক কোৱা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভূটান। নেক্সট কুৱেশ্যন হৈছে হুইচ চিটি ইজ কল্ড দ্য অক্সফৰ্ড অফ দ্য ইষ্ট। কোনটো চহৰক অক্সফৰ্ড অফ দ্য ইষ্ট বুলি কোৱা হয়? গুৱাহাটী, কোচি, কলকাতা, পুনে। কোনটো হ'ব এতিয়া শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পুনে। পুনেক অক্সফৰ্ড অফ দ্য ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে হোৱাট ডাজ পাৰ্ট 4 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া টেলছ এবাউট। ইণ্ডিয়াৰ সংবিধানৰ পাৰ্ট 4ত কি লিখা আছে? অপশ্যন হৈছে ফাণ্ডামেণ্টেল ৰাইটছ, চিটিজেনশ্বিপ, ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি, ফাণ্ডামেণ্টেল ডিউটিজ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি। নেক্সট কুৱেশ্যন দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স ইজ লোকেটেড ইন। ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্সৰ হেডকোৱাৰ্টাৰবিলাক ক'ত আছে? তো অপশ্যন হৈছে অষ্ট্ৰেলিয়া, ফ্ৰান্স, ইণ্ডিয়া, জাৰ্মানী। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়া, অপশ্যন চি ইণ্ডিয়া। নেক্সট কুৱেশ্যন হৈছে হুইচ চিটি ইজ কল্ড দ্য পিংক চিটি। পিংক চিটি বুলি কোনটো চিটিক কোৱা যায়? অপশ্যন লক্ষ্ণৌ, হায়দৰাবাদ, জয়পুৰ, কানপুৰ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জয়পুৰ। এইটো বহুত শুদ্ধ উত্তৰ হয়, বহুত ইজি এনচাৰ হয় এইটো। পিংক চিটি বুলি কাক কোৱা হয় এইটো আপোনালোকে মনতে ৰাখিব আহে। পিংক চিটি বুলি কাক কোৱা হয়? জয়পুৰক কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য নেম অফ দ্য জাপানিজ পাৰ্লিয়ামেণ্ট। জাপানিজ পাৰ্লিয়ামেণ্টক কি বুলি কোৱা হয়? নাম কি? অপশ্যন হৈছে ডায়েট, নেছেট, ডমা, নন অফ দিছ।
ইয়াৰে অপশ্যন হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডাইট ডাইট বুলি জাপানিজ পাৰ্লিয়ামেণ্টক ডাইট বুলি কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য নৰ্থ কোৰিয়া পাৰ্লিয়ামেণ্ট নৰ্থ কোৰিয়াৰ পাৰ্লিয়ামেণ্টক কি কোৱা হয় তেতিয়া আছে জাপানিজ এবাৰ হ'ল নৰ্থ কোৰিয়া পাৰ্লিয়ামেণ্টক অপশ্যনবিলাক হৈছে অপশ্যন এ নন অফ দিছ সুপ্ৰিম পিপলছ এছেম্বলি নেশ্যনেল এছেম্বলি পাৰ্লিয়ামেণ্ট তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুপ্ৰিম পিপলছ এছেম্বলি এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হুইচ টু প্লেনেটছ অফ দ্য ছ'লাৰ ছিষ্টেম হেভ ন' নেচাৰেল ছেটেলাইটছ সৌৰজগতৰ কোন দুটা গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই তো ইয়াৰে অপশ্যন হৈছে মাৰ্কিউৰি এণ্ড মাৰ্চ ভিনাছ এণ্ড মাৰ্চ মাৰ্কিউৰি এণ্ড ভিনাছ জুপিটাৰ এণ্ড ছেটাৰ্ণ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাৰ্কিউৰি এণ্ড ভিনাছ অপশ্যন চি মাৰ্কিউৰি এণ্ড ভিনাছ মাৰ্কিউৰি আৰু ভিনাছৰ প্ৰাকৃতিক উপগ্ৰহ নাই নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য ক্লজেষ্ট প্লেনেট টু দ্য ছান সূৰ্যৰ ওচৰত থকা একেবাৰে ওচৰত থকা প্লেনেটটোৰ নাম কি গ্ৰহটোৰ নাম কি হয় মনত ৰাখিব এইটো কিন্তু আহে এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু এইটো হ'লেও আহিব পাৰে আপোনালোকে মনত ৰাখিব সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম কি হয় মাৰ্কিউৰি সূৰ্যৰ একেবাৰে ওচৰত আছে মাৰ্কিউৰি নেক্সট কুৱেশ্যন হৈছে দ্য নেশ্যনেল কাৰেঞ্চি অফ বাংলাদেশ ইজ বাংলাদেশৰ নেশ্যনেল কাৰেঞ্চি কি হয় লেক স্লটি টাকা ডলাৰ তো মনত ৰাখিব আপোনালোকেতো 99% জানেই চাগে যোনে নাজানে তেওঁলোকে কমেণ্টত জনাব আৰু যোনে জানে তেওঁলোকে কমেণ্টত মোৰ এনচাৰ নুশুনাৰ আগতে জনাব যে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হয় বাংলাদেশৰ নেশ্যনেল কাৰেঞ্চি হৈছে টাকা অপশ্যন চি টাকা তো নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ মালয়েছিয়া এইবাৰ মালয়েছিয়াৰ কাৰেঞ্চি কি হয় মালয়েছিয়াৰ কাৰেঞ্চি অপশ্যন হৈছে ক্ৰোনা পেছু ৰিংগিত টাকা তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰিংগিত মনত ৰাখিব এনেকুৱা ধৰণে মনত ৰাখিব যে মালয়েছিয়াৰ কাৰেঞ্চি হ'ল ৰিং যে পিন্ধে ৰিং এই ৰিংটো মনত ৰাখিব ৰিংগিত মালয়েছিয়াৰ কাৰেঞ্চি হ'ল ৰিংগিত মালয়েছিয়াত ৰিং পিন্ধে এনেকুৱা ধৰণে মনত ৰাখিব নেক্সট কুৱেশ্যন হু ৱাজ দ্য অথৰ অফ হৰ্ষচাৰিতা তো হৰ্ষচাৰিতাৰ অথৰ কোন হয় আমাৰ সিং কালিদাস বানভাট্টা হৰিসেন তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বানভাট্টা নেক্সট কুৱেশ্যন হু ইজ দ্য ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন ইন ইণ্ডিয়া হোৱাইট ৰিভলিউশ্যনৰ ফাদাৰ কোন হয় ইণ্ডিয়াৰ ভিতৰত হোৱাইট ৰিভলিউশ্যনৰ ফাদাৰ কোন হয় তো অপশ্যন হৈছে অমৃতা পেটেল APJ আব্দুল কালাম ৰাণা সাংগা আৰু ভাৰ্গেছ কুৰিন তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাৰ্গেছ কুৰিন আপোনালোকে মনত ৰাখিব হোৱাইট ৰিভলিউশ্যনৰ ফাদাৰ হয় নেক্সট কুৱেশ্যন হৈছে দ্য ৰিমেইন অফ হুইচ এনিমেল হেভ নট বিন ফাউণ্ড ইন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইয়াতে এইটো কৈছে যে কোনটো জন্তু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত পোৱা নাযায় তো ইয়াৰে অপশ্যন কেইটা হৈছে লায়ন টাইগাৰ কাউ এলিফেণ্ট তো এই চাৰিটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লায়ন লায়ন এইটো এনেকুৱা ধৰণৰ জন্তু য'ত আপোনাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত পোৱা নাযায় নেক্সট কুৱেশ্যন ইন হুজ কোৰ্ট ডিড দ্য ফেমাছ গ্ৰীক এম্বেচাডৰ মেগাস্থেনিছ কাম টু ইণ্ডিয়া মেগাস্থেনিয়ে ইণ্ডিয়াৰ কাৰ দৰবাৰত আহিছিল অপশ্যন অশোকা হৰ্ষবৰ্ধন চন্দ্ৰগুপ্ত মৌৰ্য আকবৰ তো ইয়াৰে এই চাৰিটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কুৱেশ্যন হৈছে হু ডিড দ্য ডুৱেল ৰুলটো কোনে বনাইছিলে ডুৱেল নিয়ম কোনে বনাইছিলে ইয়াৰে আপোনালোকৰ অপশ্যন আছে কাৰ্জন লৰ্ড ৰিপন ৱাৰেন হাষ্টিং জেচন তো ইয়াৰে আপোনালোকৰ চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৱাৰেন হাষ্টিংছ নেক্সট কুৱেশ্যন হৈছে হুইচ অফ দ্য ফলোইং ষ্টেটছ ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট কুকা মুভমেণ্ট ফাৰ্ষ্ট কুকা আন্দোলন কোনটো ৰাজ্যই ফাৰ্ষ্ট আৰম্ভ কৰিছিল অপশ্যন হৈছে আছাম পাঞ্জাৱ কেৰালা দিল্লী তো এই চাৰিটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব পাঞ্জাৱে ফাৰ্ষ্ট কুকা আন্দোলন কৰিছিলে নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য কেপিটেল অফ ফিনলেণ্ডৰ কেপিটেল কি হয় এনেকুৱা ধৰণৰ কুৱেশ্যন নিশ্চয় আহে আপোনালোকক বাৰ কৈ আছোঁ আপোনালোকে গুৰুত্ব দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মই এনেকুৱা ধৰণৰ আৰু কুৱেশ্যনবিলাক আনিম নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কাৰণে মই এনেকুৱা ধৰণৰ কুৱেশ্যন আনিম যাতে বহুত কমন পৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আনি থাকিম তো গতিকে ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বিলাক গুৰুত্ব দি চাব একদম তো কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ ফিনলেণ্ডৰ কেপিটেল কি হয় অপশ্যন কেইটা হৈছে কনাক্ৰী প্ৰেগু হেলচিংকি আৰু দাৰ ইছ ছালাম তো ইয়াৰে ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব ফিনলেণ্ডৰ কেপিটেল হয় অপশ্যন চি হেলচিংকি
নেক্সট কুৱেশ্যন আহিছে হোৱাট ইজ দ্য কেপিটেল অফ জেমিকা জেমিকা তেতিয়া আছিলে ফিনলেণ্ড এইবাৰ আহি গ'ল জেমিকা তো মনত ৰাখিব এনেকুৱা ধৰণে আহি থাকে দেই আপোনাৰ ডাঙৰ ডাঙৰ নামজাদা দেশবিলাকৰ নাম নিদিয়ে আপোনালোকে সৰু সৰু দেশবিলাক সৰু সৰু কেপিটেলবিলাকৰ নাম দিয়ে যাতে আপোনালোকে কনফিউজ হৈ যায় বা আপোনালোকে নাজানে এতিয়া ডাঙৰ ডাঙৰ দেশবিলাকৰ নাম বহুত মানুহে জানে কিন্তু সৰু সৰুবিলাক বহুত মানুহে নাজানে গতিকে সৰু সৰুহে এক্সামত দিয়ে তো মনত ৰাখিব এইটো বহুত গুৰুত্বপূৰ্ণ হোৱাট ইজ দ্য কেপিটেল অফ জেমিকা জেমিকাৰ কেপিটেল কি হয় অপশ্যন জেৰুচালেম কিংষ্টন নাইৰবি ডুবলিন তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কিংষ্টন এনেকুৱা ধৰণৰ প্ৰশ্ন আহেই আপোনালোকে গুৰুত্ব দিব দেই একদম গুৰুত্ব দিব তো আৰু এটা নেক্সট কুৱেশ্যন আহিছে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো হুইচ ইজ দ্য নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া একদম গুৰুত্ব কুৱেশ্যন হুইচ ইজ দ্য নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া ইণ্ডিয়াৰ নেশ্যনেল ৰিভাৰ কোনটো হয় ব্ৰহ্মপুত্ৰ ৰিভাৰ গংগা ৰিভাৰ যমুনা ৰিভাৰ নৰ্মদা ৰিভাৰ তো কিছুমানে দিব ব্ৰহ্মপুত্ৰ ৰিভাৰ বুলি কিন্তু ভুল হ'ব ব্ৰহ্মপুত্ৰ ৰিভাৰ দিলে তো আপোনালোকে মনত ৰাখিব ভাৰতৰ নেশ্যনেল ৰিভাৰ কোনটো হয় গংগা ৰিভাৰ হয় গংগা নেক্সট কুৱেশ্যন হৈছে দ্য ৰাইনো ডে ইন আছাম ইজ চেলিব্ৰেটেড অন ৰাইনো ডে অসমত ৰাইনো ডে কেতিয়া পালন কৰা হয় তো মনত ৰাখিব অপশ্যনকেইটা হৈছে 21 জুলাই 2 অক্টোবৰ 8 জুলাই আৰু 22 ছেপ্টেম্বৰ আপোনালোকে মনত ৰাখিব ৰাইনো ডে অসমত অপশ্যন ডি শুদ্ধ উত্তৰ হৈছে 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰৰ দিনা ৰাইনো ডে পালন কৰা হয় অসমত তো এইটো মনত ৰাখিব আহি যাব পাৰে এনেকুৱা ধৰণে তো গুৰুত্বপূৰ্ণ চাব আৰু গুৰুত্বপূৰ্ণ বস্তুবিলাক মনত ৰাখিব চেষ্টা কৰিব When was the Battle of Buxar fought? বুক্সাৰৰ যুদ্ধ কেতিয়া হৈছিলে 1765 চন 1788 চন 1762 চন 1764 চন তো মনত ৰাখিব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1764 চনত বুক্সাৰৰ যুদ্ধ হৈছিলে নেক্সট কুৱেশ্যন দিহিং পাটকাই ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্টত কোনটো জিলাত দিহিং পাটকাই ফেষ্টিভেল উদযাপন কৰা হয় ধেমাজি তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি তিনিচুকীয়াত দিহিং পাটকাই ফেষ্টিভেল চেলিব্ৰেট কৰা হয় আৰু এইটো মনত ৰাখিব যে এইটো জানুৱাৰী মাহত চেলিব্ৰেট কৰে তেওঁলোকে নেক্সট কুৱেশ্যন হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হুৱেন দ্য আছাম একৰ্ড ৱাজ চাইন অসমৰ যোনবিলাক চুক্তি আছিলে চুক্তিখন চাইন কৰোঁতে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ কোন আছিলে অপশ্যন হৈছে ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী সোনিয়া গান্ধী মনমোহন সিং তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজীৱ গান্ধী অসমৰ যেতিয়া চুক্তি চাইন কৰা হৈছিলে তেতিয়া প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধী আছিলে নেক্সট কুৱেশ্যন চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰী ফেমাছ ফৰ চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰী ফেমাছ কিহৰ কাৰণে ফেমাছ হয় ইয়াৰ অপশ্যনকেইটা হৈছে লায়ন মাংকি গল্ডেন লাংগু এলিফেণ্ট তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অপশ্যন চি গল্ডেন লাংগুৰ মানে আপোনালোকে কিছুমানে চাগে বুজি পোৱা নাই তো গল্ডেন লাংগুৰ মানে হৈছে সোণালী বান্দৰ চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰী আপোনালোকে মনত ৰাখিব চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰী ফেমাছ কিহৰ কাৰণে সোণালী বান্দৰৰ কাৰণে ফেমাছ হয় গল্ডেন লাংগুৰ নেক্সট কুৱেশ্যন হৈছে ৱেৰ ইজ চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰী চিটুৱেটেড চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰী ক'ত অৱস্থিত অপশ্যন হৈছে বৰপেটা কোকৰাঝাৰ যোৰহাট কামৰূপ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোকৰাঝাৰত চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰী কোকৰাঝাৰত আছে নেক্সট কুৱেশ্যন হৈছে হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট ছিজন অফ পাৰ্লিয়ামেণ্ট ইন ইণ্ডিয়া ভাৰতৰ পাৰ্লিয়ামেণ্টত কোনে সভাপতি কৰে তো অপশ্যনকেইটা হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাইচ প্ৰেচিডেণ্ট স্পীকাৰ অফ লোকসভা প্ৰাইম মিনিষ্টাৰ এটা কথা মনত ৰাখিব যে পাৰ্লিয়ামেণ্টবিলাকত স্পীকাৰ অফ লোকসভাহে আপোনাৰ সভাপতি কৰে এইটো কথা একদমেই মনত ৰাখিব পাৰ্লিয়ামেণ্টত সভাপতি কোনে কৰে স্পীকাৰ অফ লোকসভা কৰে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এবাউণ্ড ইন দ্য লিভাৰ অইল অফ ফিছ মাছৰ জকিতত মাছৰ লিভাৰৰ অইলত প্ৰচুৰ পৰিমাণে কি থাকে ইয়াৰে অপশ্যন হৈছে ভিটামিন এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি আপোনালোকৰ ভিতৰত যোনে ইয়াৰে শুদ্ধ উত্তৰ জানে মোক কমেণ্টত জনাব আৰু নজনাবিলাকে ভিডিঅ'ত শুনি লওক আৰু যোনে জানে তেওঁলোকে কমেণ্টত মোৰ মই কোৱাৰ পাছত নহয় দেই এতিয়াই কমেণ্টত লিখি জনাওক যোনে জানে মই চাব বিচাৰিম যে কোনে বেছি এডভান্স ষ্টুডেণ্ট আছে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মনত ৰাখিব মাছৰ জকিতত মানে মাছৰ লিভাৰৰ তেলত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি অপশ্যন ভিটামিন ডি নতুন কুৱেশ্যন হৈছে হুইচ ইজ হোৱাইট গ'ল্ড ইয়াৰে ভিতৰৰ কোনটো হ'ল হোৱাইট গ'ল্ড বুলি কোৱা হয় কোনটো চিলভাৰ প্লেটিনাম ছালফাৰ পেট্ৰলিয়াম কোনটোক হোৱাইট গ'ল্ড বুলি কোৱা হয় মনত ৰাখিব চিলভাৰক হোৱাইট গ'ল্ড নকয়
সালফাৰক নকয় পেট্ৰলিয়ামটো তেলেই হয় তেলটোক গোল্ড বুলি ক'ত ক'ব কিন্তু প্লেটিনামটোক হোৱাইট গোল্ড বুলি কোৱা হয় গোল্ডে হয় কিন্তু প্লেটিনামটো হ'ল হোৱাইট গোল্ড বগা গোল্ড হয় এইটো বগা সোণা তো মনত ৰাখিব হোৱাইট গোল্ড কাক কয় প্লেটিনামক কয় নেক্সট কুৱেশ্যনটো হৈছে এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো কুৱেশ্যন আহেই তো মনত ৰাখিব ইয়াৰে কুৱেশ্যনটো অতি গুৰুত্বপূৰ্ণ দি চাব হুইচ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট গ্লেণ্ড অফ দ্য হিউমেন বডি আমাৰ বডিৰ ভিতৰত আমাৰ মানুহৰ বডিৰ ভিতৰত শৰীৰৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট ফাৰ্ষ্টটো নহয় ছেকেণ্ড কোনটো গ্লেণ্ড ডাঙৰ হয় কোনটো অংগ ছেকেণ্ড ডাঙৰ হয় তো মনত ৰাখিব প্ৰথম ডাঙৰ হয় আপোনাৰ লিভাৰ ডাঙৰ হয় চবতছে মানৱ শৰীৰৰ চবতছে ডাঙৰ বস্তু হয় বা ডাঙৰ অংগ হয় লিভাৰ ছেকেণ্ডত আহি পৰে পেনক্ৰিয়াছ ছেকেণ্ড হয় পেনক্ৰিয়াছ তো ইয়াৰে কুৱেশ্যনৰ উত্তৰটো হ'ব অপশ্যন ডি পেনক্ৰিয়াছ কিন্তু মনত ৰাখিব যদি কুৱেশ্যনত সোধে যে ফাৰ্ষ্ট লাৰ্জেষ্ট হুইচ ইজ দ্য ফাৰ্ষ্ট লাৰ্জেষ্ট গ্লেণ্ড বুলি কয় তেতিয়া কি লিখিব লিভাৰ লিখিব কাৰণ লিভাৰটো হ'ল প্ৰথমে ডাঙৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম গিভেন টু দ্য অপাৰেশ্যন লঞ্চ টু ব্ৰিং বেক ইণ্ডিয়ানছ ষ্ট্ৰেণ্ডেড ইন ইজৰাইলত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক ঘূৰাই আনিবলৈ কোনটো অপাৰেশ্যনৰ নাম দিয়া হৈছিলে তো ইয়াৰে অপশ্যনকেইটা হৈছে অপাৰেশ্যন বিজয় অপাৰেশ্যন অজয় অপাৰেশ্যন গংগা অপাৰেশ্যন বেক তো ইয়াৰে ভিতৰত কোনটো হ'ব কিছুমানে ভাবিব পাৰে যে অপাৰেশ্যন বেক হ'ব কাৰণ উভতাই আনিব লাগিব অপাৰেশ্যন বেক কিন্তু নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপাৰেশ্যন বি অপশ্যন অপাৰেশ্যন অজয় হয় আপোনাৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হৈছে হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ কাৰেণ্ট প্ৰেচিডেণ্ট বৰ্তমান প্ৰেচিডেণ্ট কোন হয় অপশ্যন কুলাধৰ শইকীয়া ডক্টৰ সূৰ্যকান্ত হাজৰিকা নেক্সট ধ্ৰুৱজ্যোতি বৰা উমেশ হাজৰিকা তো ইয়াৰে আপোনাৰ শুদ্ধ উত্তৰটো হ'ব মনত ৰাখিব এইটো কুৱেশ্যনো আহিব পাৰে পৰীক্ষাত মনত ৰাখিব অসম সাহিত্য সভাৰ কাৰেণ্ট প্ৰেচিডেণ্ট বৰ্তমান প্ৰেচিডেণ্ট কোন হয় ডক্টৰ সূৰ্যকান্ত হাজৰিকা অপশ্যন বি শুদ্ধ উত্তৰ ডক্টৰ সূৰ্যকান্ত হাজৰিকা ডক্টৰ সূৰ্যকান্ত হাজৰিকা হৈছে বৰ্তমান অসমৰ সাহিত্য সভাৰ প্ৰেচিডেণ্ট হয় গতিকে এইটো মনত ৰাখিব তো আজি এইখিনিতে সমাপ্ত কৰিলোঁ মই আৰু ইয়াতে এটা নতুন হোমৱৰ্ক লৈ আহিছোঁ আপোনালোকৰ কাৰণে হোমৱৰ্কটো হৈছে আপোনালোকৰ যে হু ইজ ন'ন এজ দ্য ৰকেট মেন অফ ইণ্ডিয়া অপশ্যন কেইটা হৈছে কে শিৱন এছ সোমনাথ পি ভেৰামাথুভেল এ পি জে আব্দুল কালাম তো ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে একদম শুদ্ধ উত্তৰটো জনাব দে গুগল নাচাব কিন্তু আপোনালোকে যোনে আপোনালোকে জানে তেওঁলোকে কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰি জনাওক যে কোনে আপোনালোকে এই কুৱেশ্যনটোৰ এনচাৰ জানে ৰকেট মেন অফ ইণ্ডিয়া কাৰণ কিয় মই যে নেক্সট ভিডিঅ' আনি আছোঁ এই নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কাৰণে বহুত কিছুমান ইম্পৰ্টেণ্ট টাইপ কুৱেশ্যন এনেই নহয় একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনিম য'ত আপোনালোকৰ সম্ভাৱনা আছে পৰীক্ষাত অহা এইফালে কেইটামান বেলেগ কুৱেশ্যন আনিম য'ত বেলেগ ইউটিউবত আপোনাক দিয়াই নাই সেনেকুৱা মই চাইছোঁ চাৰ্চ কৰিছোঁ তেনেকুৱা মই পোৱাই নাই গতিকে মই এনেকুৱা বস্তু এটা আনি আছোঁ য'ত আপোনালোকে একদম প্ৰায় পৰীক্ষাতে 90% পৰীক্ষাত আপোনালোকৰ প্ৰমাণ পৰে আহিবই একদম 90% গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক এতিয়াই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আপোনালোকে এটা লাইক কৰিলে মোৰ মটিভেশ্যন জগায় গতিকে লাইক কৰিব আৰু কমেণ্ট ছেকশ্যনত কিন্তু এনচাৰবিলাক জনাব দেই মই যি প্ৰশ্ন সুধিছিলোঁ আৰু এই হোমৱৰ্কটো মাষ্ট বি বেলেগ অপশ্যন নিদিলেও বেলেগ এনচাৰ নিদিলেও আপোনালোকে এই হোমৱৰ্ক যিটো দিলোঁ ইয়াৰে আপোনালোকে উত্তৰ মোক জনাবই যোনবিলাকে জানে গতিকে এইটো ভিডিঅ'ৰ বাবে সমাপ্ত কৰিলোঁ মই নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই নেক্সট ভিডিঅ' আপলোড কৰাৰ লগে আপোনালোকে সকলোৱে পায়